90 ইয়াৰ্ছৰ মানুহ এনেকুৱা দৃশ্য মই কেতিয়াও দেখা নাই। সেইকাৰণে সিটৰ গন্তি কৰা মই বাদ দিছোঁ। অভাৱনীয়ভাৱে এইবাৰ বিজেপিয়ে জয়লাভ কৰিলে। দিছপুৰ সমষ্টিটো মিনিমাম 80,000 ভোটত জিকিলে। মিনিমাম 70,000 পৰা 80,000 ভোটত আমি লিড ল'ম। আজি লিখি লওক দিছপুৰ সমষ্টিত 70 to 80। জালুকবাৰীৰ লগত সমানে সমানে যাব। দিছপুৰত ভোট বেছি কাৰণে মাৰ্জিনটো জালুকবাৰীতকৈ 2,000 বেছিও হ'ব পাৰে। তেওঁতো এইটো তেওঁ ছেকেণ্ড পদত্যাগ। আগতেও তেওঁ এবাৰ এজিপিত গৈছিলে। এইটো তেওঁ ছেকেণ্ড পদত্যাগ। আকৌ ঘূৰি আহিব, আমি আকৌ লৈ ল'ম। তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে। আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবোঁ এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিব। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পুল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই, আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকৈ ন্যায় দিয়ে? তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন। আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে। আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ। মানে ইলেকশ্যনৰ পিছত আৰু কি হয় মই ক'ব নোৱাৰোঁ। এতিয়াতো প্ৰতিদিন পেপাৰ হৈ থকা নাই, প্ৰতিদিনটো কংগ্ৰেছৰ লিফলেট হৈ আছে। জ্বলাই দিয়াটোক মই ছাপোৰ্ট নকৰোঁ, কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনটো এখন চিধা চিধি কংগ্ৰেছৰ লিফলেট হয়। সেইকাৰণে মানুহৰতো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে। যিমানবিলাক এখন লিফলেট টাইপ হৈ আছে নে নাই? কংগ্ৰেছ প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে। মই জ্বলাই দিয়াটোক সমৰ্থন নকৰোঁ, কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতিম যে আচলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব, এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে। প্ৰতিদিনে কোনদিনাখন বাতৰি কাকতত ভাল কথা লিখিছে কওক? এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে নেকি? যে এইজন তৰকাৰী বেপাৰী ল'ৰা চৰকাৰী চাকৰি পালে, গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে, ক'ৰবাত লিখিছে নেকি? গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে। মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ, কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে। মই একো ব্যৱস্থা নলওঁ, কাৰণ এতিয়া মই প্ৰাৰ্থী এজন, আৰু প্ৰতিদিন জ্বলাই দিব পাৰে, প্ৰতিদিন কিবা কৰিব পাৰে। আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক, প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক, কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল। অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই। এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই, কিন্তু মোৰ কোনো আপত্তি নাই, কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম। কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে। এইটো অসমৰ আজি শিৱসাগৰত কিয় বেয়া পালে? তাৰমানে এজন কেণ্ডিডেটক গালি গালাজ কৰি লিখিছিলে। পেপাৰে এজন কেণ্ডিডেটক গালি গালাজ কৰে নেকি কওকচোন? পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি?
নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে। কেনেকৈ লিখিব বেয়াকৈ? তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিব নে? আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে, আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব? ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো? মোৰ দেউতা, মা, ল'ৰা, ছোৱালী কাকোৱেতো এৰি দিয়া নাই। দিছে নেকি কাৰোবাক এৰি? সেইকাৰণে কিবা আছে, পুলিচত কেছ দিয়ক, ইলেকশ্যন কমিশ্যনে চাব। আজিতো আমাৰ চোৱা দায়িত্বও নহয়। পাকিস্তানত যদি আহে, আপুনি কওক যে পাকিস্তানত যদি আহে কি কি হ'ব? অসমততো নাহে। যদি পাকিস্তানত আহে কি কি হ'ব মোক? প্ৰথমতে মই তেওঁক সুধিম যে তেওঁৰ পৰিবাৰৰ পাকিস্তান একাউণ্টটো এফিডেভিটত কিয় শ্ব' কৰা? পাকিস্তানতো দৰমহা লৈছিলে, আমাৰ হাততে প্ৰমাণ আছে। সেই একাউণ্টটো কিয় শ্ব' কৰা? ক্ল'জ হ'লেওতো শ্ব' কৰিব লাগিছিল একাউণ্ট। গতিকে প্ৰশ্ন আহিব যে পাকিস্তানৰ একাউণ্টটো এফিডেভিটত কিয় দেখুওৱা নাই? আপোনালোকেতো নুসুধে এইবিলাক কথা, গতিকে ময়ে আইডিয়া দি দিছোঁ, সোধে যদি সুধিব। ক'ত? মই কিয় দিব লাগে ভাই? মই প্ৰেছ কনফাৰেঞ্চ কৰি দিছিলোঁ, আৰু কিয় দিব লাগে? আমিতো কৈছোঁ যে কাৰো নমিনেশ্যন কেঞ্চেল যোৱাটো নিবিচাৰোঁ। সেইকাৰণে আপোনালোকেতো প্ৰশ্নটো সোধা নাই যে পাকিস্তানৰ একাউণ্টটো ক'ত গ'ল বুলি। আপুনি প্ৰতিদিনৰ হয়নে নহয়? নিজক কিয় ইমান এক্সপ'জ কৰে ভাই? এটাতো এক্সপ'জৰ লিমিট ৰাখক। সেইকাৰণে মানুহৰ খং উঠে। আৰু মোৰতো সাংবাদিক মেলতেলত আপোনালোক নাহিলে মই ভাল পাওঁ। মিছা মিছি যুঁজ বাগৰ কৰি থাকিব মোৰো ভাল নালাগে। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ইলেকশ্যনৰ পিছত যাতে তেওঁৰ বিয়াখন হয়। মানে মই বিচাৰিছোঁ তেওঁৰ যাতে বিয়াখন হয়। ইলেকশ্যনৰ ৰিজাল্টৰ লগত বিয়াখন ধৰি ৰাখিব নালাগে। বিয়াখন যাতে তেওঁৰ হয়, ভগৱানক সেইটোকে কামনা কৰিছোঁ। ইমান এটাই ক'লোঁ যে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ এইবাৰ যাতে তেওঁৰ বিয়াখন হয়। ৰিজাল্টটো ইলেকশ্যনত হাৰক বা জিকক, তেওঁৰ যাতে বিয়াখন হয়। আপোনালোকে বুজি পোৱা নাই, অলপ প্ৰতিদিনক বুজি পাব সময় লাগিব। ইলেকশ্যনৰ দিনা, ৰিজাল্ট দিয়াৰ দিনা যিটো ৰিজাল্ট ওলাব, সিদিনাখন কি কি কৈ কেনেকৈ নিজৰ কথাবোৰ ওলোটা কৰিব সেইটো চিন্তা কৰি থক খালি। আজি অভাৱনীয় ৰিজাল্ট হ'ব, নাভাবা ৰিজাল্ট হ'ব। মই ইমানটো, মই বহুত দিন ৰাজনীতি কৰিলোঁ। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই মানুহক দেখিছোঁ, এইবাৰ ইলেকশ্যনটো মানুহে নিজেই লৈ লৈছে যে আমি জিকাম, আমাক ক'ব নালাগে। মইতো জানাত সামাজিক মাধ্যমত শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈৰ বিৰুদ্ধে বিৰূপৰ পৰা বিৰূপ প্ৰতিক্ৰিয়া হৈ আছে। এতিয়া কোনটো সামাজিক মাধ্যম চাব, এইটো আপোনাৰ ওপৰত কথা। অখিল গগৈকতো শিৱসাগৰ মানে চুমা বাবা বুলিয়ে কৈ আছে, আৰু গোটেই সামাজিক মাধ্যম খুলিবই নোৱাৰে। খালি অখিল গগৈৰ ওপৰত প্ৰশ্ন আহি আছে যে প্ৰণৱ বড়োক কেনেকৈ মাৰিছিলে, কেনেকৈ ইমান ল'ৰা ছোৱালীক বেয়া কৰিলে, কেনেকৈ অসমখনক আন্দোলনমুখী কৰি তুলিলে। মইতো সামাজিক মাধ্যম খুলিলেই অখিল গগৈৰ বিৰুদ্ধে পাই থাকোঁ। ডিপেণ্ড কৰে এলগ্ৰথিয়ামৰ ওপৰত আপুনি কি চাই ভাল পায়। সামাজিক মাধ্যমটো এনেকুৱা বস্তু, যি চাই ভাল পায় তাতে অলপ দেৰি ৰখি দিব, সেইখনকে আহি থাকিব। গতিকে আপোনাৰ তাত যিটো আহে মোৰ তাত সেইটো নাহে। মোৰ তাততো এটাই আহি আছে যে কুশল দুৱৰী নহ'লে প্ৰদীপ হাজৰিকাক এইবাৰ আমি জিকামেই, আৰু চুমা বাবাক এইবাৰ আমি শিৱসাগৰৰ পৰা বিদায় দিম। এইটোহে মই পাই আছোঁ। কোনো মই এতিয়া ডেট সংখ্যা দিব পৰা পৰিৱেশতে নাই। মানুহেতো 126তকৈ ওপৰত দিয়া আছে। সেইকাৰণে অভাৱনীয় ৰিজাল্ট হ'ব, বাউণ্ডৰীত নাথাকে, ছিক্সাৰ হ'ব। সেইকাৰণে আজি ৰিজাল্টৰ আন্দাজ কোনেও দিব নোৱাৰে। কিন্তু প্ৰতিজন অসমীয়া ভাৰতীয় দৰিদ্ৰ মধ্যবিত্ত মানুহে এবাৰ সিদ্ধান্ত লৈছে বিজেপিক ভোট দিমেই। এতিয়া আমাৰ হাতত আৰু ইলেকশ্যনটো নায়েই, ৰাইজে নিজেই লৈ লৈছে ইলেকশ্যন।
মইতো নিজে দেখিছোঁ গাড়ীত মই গৈ থাকোঁ একেবাৰে 90 বছৰীয়া মানুহ দৌৰি